পিছত যিবিলাক এতিয়া পোৱালি যিমান ওলাব চব মই ৰাখি যাম। মেইন আপোনাৰ নলেজ হ'লেহে বস্তু এটা আপুনি আগবঢ়াই নিব পাৰিব। কণীজনী কালি আনি ভৰাইছিলোঁ পিছবেলা আৰু আজি কণী পাৰিলে। মেইন ব্ৰিড চিলেকশ্যন, আপুনি যদি ভাল চিলেকশ্যন কৰিব পাৰে তেতিয়া আপোনাৰ ৰিজাল্ট ডেফিনেটলি ভাল দিবই। এই কুকুৰা ফাৰ্মৰ ক্ষেত্ৰত ইমান অভিজ্ঞ নহয়, সেইকাৰণে মই পৰাপক্ষত কমকৈ কৰি পিছত মই বঢ়াই গৈ থাকিম। কিন্তু মই ডাঙৰ কুকুৰা 100-200 ৰাখিব পাৰিলোঁহেঁতেন, কিন্তু মই সেইটো নকৰিলোঁ। উইদাউট নলেজ আপুনি একো বস্তুৱে আপুনি কৰিব নোৱাৰে। এনেই হাৱাত কৰি থাকিব পাৰিব, এইটো হৈছে সেইটো হৈছে, কিন্তু যেতিয়া আপোনাৰ সমস্যা আহিব তেতিয়া আপুনি নমস্কাৰ। আজি ভিডিঅ'টোত আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম মই যে এই কুকুৰা গঁৰালটো বনাই আছিলোঁ তাতনো মই কিমান কুকুৰা ভৰালোঁ, কেনেকৈনো ৰাখিছোঁ কুকুৰাবোৰক আৰু কিনো খাবলৈ দিছোঁ, তাকে মই দেখাবলৈ চেষ্টা কৰিম। ব'লচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কালি কুকুৰা ভৰাইছিলোঁ এক্সট্ৰাকৈ 3জনী, কালি আনি ভৰাইছিলোঁ পিছবেলা আৰু আজি কণী পাৰিলে। মানে সেইটোকে কয় মানে চিলেকশ্যন। মানে যিকোনো বস্তু আপুনি XYZ যিয়ে নকৰে, আপুনি যিকোনো বস্তুৱে নকৰে, আপোনাৰ মেইন চিলেকশ্যন। মানে আপোনাৰ ধৰক গছো ৰুলে বা কিবা ৰুলে, গৰুৱে কৰিলে, কিবা হেৰিয়ে কৰিলে, পালনে কৰিলে, মেইন ব্ৰিড চিলেকশ্যন। আপুনি যদি ভাল চিলেকশ্যন কৰিব পাৰে তেতিয়া আপোনাৰ ৰিজাল্ট ডেফিনেটলি ভাল দিবই। কালি এতিয়া মই 3জনী কুকুৰা আমাৰ গাঁৱৰে কিনিছিলোঁ, তাৰে এজনী আজি কণী পাৰিলেই। মই দেখাম কণীটো, তাকে মই কণী পাৰিবলৈ মই সজাও কিনিছিলোঁ, তাৰো দেখাম কেনেকৈ সজাবিলাক বা আনিছিলোঁ, কেনেকৈ ৰাখিছোঁ তাকো দেখাম মই ভিডিঅ'টোত। ব'লক আৰম্ভ কৰোঁ। এইবোৰ দেখিছেনে, এইবোৰ মই ৰেডি কৰি দিলোঁ। এতিয়া কাম আহি আছে। এইবোৰ মই টাউনৰ পৰা কিনি আনিছিলোঁ, এই ফল মূল অহা এইবিলাক বেছি নলয়। মই কিনিছিলোঁ কেইটকাকৈ, 30 টকামানকৈ কিনিছিলোঁ নেকি পাৰ পিচ। মই এনেকৈ কিনি থোৱা আছে, এতিয়া মই ভিতৰত লগাই দিম এইবিলাক। খাবলৈ এনেকৈ পাত্ৰ লগাই দিছোঁ, মই দানাটো এনেকৈ ভৰাই দিছোঁ দানাটো, যাতে ধুনীয়াকৈ খাব পাৰে। এই বগাখন এইখন দি থোৱা আছে, খুচৰিব নোৱাৰিবৰ কাৰণে এইখন দি থোৱা আছে। এতিয়া ডিমটো দেখিছেনে, এইফালে আছে, এই চুকত আছে। কুকুৰাখিনি ভয় কৰিছে, নতুনকৈ কিনি অনা ন, সেইকাৰণে ভয় কৰিছে। এইবোৰ এই চুকলৈ আছে। এতিয়া এইফালে আছে চব কুকুৰা কণীটো, এইটো পাৰিলে, এইটো দেখিলে, এইটো মই ইয়াতে থৈ দিছোঁ। ইয়াত এনেকৈ পাৰিব, ইয়াত এনেকৈ থৈ দিছোঁ। এইটো মই এইবিলাক লগাই দিলোঁ ধুনীয়াকৈ, এনেকৈ লগাই দিছোঁ যাতে ইয়াত কণী পাৰিব পাৰে। এনেকৈ এইটো লগাই দিওঁ, এইটো ইয়াত এনেকৈ লগাই দিওঁ। এইফালে 2টা দি দিছোঁ, এইফালে 2টা দি দিছোঁ। কুকুৰাকেইজনী মোৰ এইকেইজনী কুকুৰাকেইজনী। বৰ্তমান মই এই গঁৰালটোত বা ফাৰ্মখনত মই বেছি ভৰোৱা নাই। মাইকী কুকুৰা 8জনী ভৰাইছোঁ আৰু মতা কুকুৰা 1টা ভৰাইছোঁ। কাৰণ মই এই কুকুৰা ফাৰ্মৰ ক্ষেত্ৰত ইমান অভিজ্ঞ নহয়, সেইকাৰণে মই পৰাপক্ষত কমকৈ কৰি পিছত মই বঢ়াই গৈ থাকিম। কিন্তু মই এতিয়া বস্তুটো নলেজ আনিবলৈকে মই বৰ্তমান অলপ কমকৈ কুকুৰা দি আৰম্ভ কৰিছোঁ। ডাঙৰটো কৰিবলৈ চবৰে মন যায়, কিন্তু আপোনাৰ ডাঙৰ যদি কৰি লোৱা যায়, আপোনাৰ নলেজটোৱে যদি নাথাকে, ডাঙৰ কৰিও প্ৰব্লেম হ'বগৈ। মই ডাঙৰ কুকুৰা 100-200 ৰাখিব পাৰিলোঁহেঁতেন, কিন্তু মই সেইটো নকৰিলোঁ। কাৰণ কেলৈ, মোৰ ইয়াৰ কুকুৰা ফাৰ্মৰ ওপৰত মোৰ অভিজ্ঞতা একেবাৰে নাই। কাৰণ কেতিয়া কি ভেকচিন দিব লাগে বা কেনেকৈ কেয়াৰ ল'ব লাগে, কুকুৰা পোৱালি কেনেকৈ কেয়াৰ ল'ব লাগে, তাৰ মোৰ ওপৰত নলেজ নাই। কাৰণ ইয়াৰ পৰা লাহে লাহে কৰি গৈ থাকিলেহে মই শিকিব পৰা যাব। সেইকাৰণে মই প্ৰথমে সেই কুকুৰা 8জনীকে ল'লোঁ, আৰু ইয়াৰ পৰা পোৱালি যিবিলাক আহিব সেইবিলাক ধৰক কেয়াৰ কেনেকৈ ল'ব, নিজে মই কেয়াৰ ল'বলৈ শিকিম। তাৰপিছত সেনেকৈ কৰি মই বঢ়াই গৈ থাকিম। মই সেইটো মানে প্ৰচেষ্টা হাতত ল'বলৈ বিচাৰিছোঁ। পোৱালি নভৰাওঁ বুলি এইটো কাৰণে নভৰালোঁ, কাৰণ কেলৈ, পোৱালি আনি অনাৰ পিছত আপোনাৰ ভেকচিন দিয়া, তাৰ কেয়াৰ লোৱা, মানে কি অলপ জটিলতাটো আহি পৰে। কিন্তু এনেকৈ অলপ ডাঙৰ চাইজৰ ভৰালে কি, যেনেকৈ কালি মই আপোনাৰ কুকুৰা ভৰালোঁ, আজি কণী পাৰিলে, এইবিলাক মানে কৰি থাকিলে লাহে লাহে অভিজ্ঞতাটো আহি গৈ থাকিব। সেইকাৰণে মই প্ৰথমে ডাঙৰ কুকুৰাকে ভৰালোঁ, পিছত যিবিলাক এতিয়া পোৱালি যিমান ওলাব চব মই ৰাখি যাম। বেছিকৈ ভৰাই ল'লে কি হ'ব, ফাৰ্মত কাম কৰা মানুহ এজনে, আৰু ইয়াতো সেইজনে চাব লাগিব, কাৰণ তেওঁৰো নলেজ নাই কুকুৰাৰ ওপৰত। এগালমান ল'লে কি হ'ব, কি বেছিকৈ এনেই কোৱান্টিটিতে হ'ব, তাৰ মানে কোৱালিটি ৰিজাল্ট নাপাব। কাৰণ কেলৈ,
মেইন আপোনাৰ নলেজ হ'লেহে বস্তু এটা আপুনি আগবঢ়াই নিব পাৰিব। আৰু দানাৰ ক্ষেত্ৰত কেনেকৈ মই দিলোঁ আপোনালোকে দেখিলে। আৰু দানাটো মই মিক্স কৰি আছোঁ কি লেয়াৰ যোনটো ফ্ৰেছটো আৰু মাকৈ গুড়ি আৰু ধানৰ গুড়ি যোনটো মই গাহৰিৰ কাৰণে গোটাই আনো সেয়া মই মিক্স কৰি ৰাখি দিছোঁ, তাকে মই দি আছোঁ। কাৰণ কেলৈ লোকেল মুৰ্গীবিলাক এতিয়া গাঁৱত থকা মুৰ্গীবিলাক লেয়াৰ দানাটো খোৱা নাই, কাৰণ সেইটো অভ্যাস নাই। সেইকাৰণে কি গোটেই তিনিটা মিক্স কৰি খাই আছোঁ। যেতিয়া জিভাত সোৱাদটো পাব তেতিয়া সিহঁতি চব খাবলৈ ষ্টাৰ্ট কৰি দিব। সেইকাৰণে মই এতিয়া চাউলৰ গুড়িটো তাতে মই মিক্স কৰি দিছোঁ, যাতে সিহঁতক খোৱা অভ্যাস আছে চাউলৰ। আৰু ইয়াতে কথা এটা আহিলে, কুকুৰাবোৰ মই পাৰ কেজি 320 টকাকৈ ভৰালোঁ। মতা কুকুৰাটো 350 টকা কেজি হ'ল, কিন্তু মাইকী কুকুৰাবিলাক 320 টকাকৈ মই ভৰালোঁ, মানে লাইভ ৱেট 320 টকা কেজি। আজিৰ ভিডিঅ'টিত ইয়াকে দেখালোঁ যে মই গঁৰালত কিনো কুকুৰা ভৰালোঁ, কেনেকৈনো ৰাখিছোঁ তাকে দেখালোঁ। আৰু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক এটা কৰি যাব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।